ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যি অন্তিমখন বৈঠক এই অন্তিমখন বৈঠক আজি ভিআইপিৰ যি জ্যোতি ভৱন আছে এই জ্যোতি ভৱনৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে আৰু কেইবাগৰাকীও কংগ্ৰেছৰ শীৰ্ষ নেতা আহি ইয়াত উপস্থিত হৈছে। কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং লগতে কেচি বেণুগোপাল যি আহি ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলে বৰ্তমান যি বৈঠক এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিছে। ভাৰত জোড়ো যি ন্যায় যাত্ৰা অসমত যি অনুষ্ঠিত হ'ব আৰু তাক লৈ তেখেতসকলে বৰ্তমান এই যি কাৰ্যসূচী এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। আচলতে এই বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু অসম প্ৰদেশৰ যিসমূহ শীৰ্ষ নেতা আছে তেখেতসকলে বিভিন্ন ধৰণৰ কেইবাখনো কমিটি গঠন কৰিছে আৰু এই কমিটিৰ জৰিয়তে যি ভাৰত জোড়ো ন্যায় যাত্ৰা এই ন্যায় যাত্ৰাৰ সফল সামৰণি কৰিব অসমত। আৰু এইখন হৈছে যি আজি মোৰ পিছফালে যি বাকৰি আছে এই বাকৰিত জ্যোতি ভৱনৰ বাকৰিত আচলতে এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে বৰ্তমান আলোচনা চলি আছে আৰু এই আলোচনাৰ পিছতেই তেখেতসকলে এখনি সংবাদমেল সম্বোধন কৰি সমগ্ৰ ৰাইজক ইয়াৰ বিষয়ে অৱগত কৰিব। আৰু এই বৈঠকত আজি অংশগ্ৰহণ কৰিছে সাংসদ গৌৰৱ গগৈৰ লগতে কেইবাগৰাকীও উচ্চ যি শীৰ্ষ নেতাই ইয়াত অংশগ্ৰহণ কৰিছে। ভূপেন বৰাৰ লগতে কেইবাজনো ইয়াত উপস্থিত আছে আৰু যি ভাৰত জোড়ো ন্যায় যাত্ৰা যি আছে এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে এই যি বৈঠকখন আছে এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে আৰু কিছু সময় পিছতেই এই বৈঠকৰ সন্দৰ্ভত ইয়াতে যি সংবাদমেল আছে এই সংবাদমেল সম্বোধন কৰিব। আচলতে এই বৈঠকখনতেই যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনৰ ৰণকৌশলত তেখেতসকলে প্ৰস্তুতি চলাইছে আৰু কি ধৰণে তেখেতসকলে লোকসভাত কংগ্ৰেছ দলক আগবঢ়াই নিব তাৰ সন্দৰ্ভত ইয়াতে আলোচনা চলি আছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যি অন্তিমখন বৈঠক এই অন্তিমখন বৈঠক আজি ভিআইপিৰ যি জ্যোতি ভৱন আছে এই জ্যোতি ভৱনৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে আৰু কেইবাগৰাকীও কংগ্ৰেছৰ শীৰ্ষ নেতা আহি ইয়াত উপস্থিত হৈছে। কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং লগতে কেচি বেণুগোপাল যি আহি ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলে বৰ্তমান যি বৈঠক এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিছে। ভাৰত জোড়ো যি ন্যায় যাত্ৰা অসমত যি অনুষ্ঠিত হ'ব আৰু তাক লৈ তেখেতসকলে বৰ্তমান এই যি কাৰ্যসূচী এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। আচলতে এই বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু অসম প্ৰদেশৰ যিসমূহ শীৰ্ষ নেতা আছে তেখেতসকলে বিভিন্ন ধৰণৰ কেইবাখনো কমিটি গঠন কৰিছে আৰু এই কমিটিৰ জৰিয়তে যি ভাৰত জোড়ো ন্যায় যাত্ৰা এই ন্যায় যাত্ৰাৰ সফল সামৰণি কৰিব অসমত। আৰু এইখন হৈছে যি আজি মোৰ পিছফালে যি বাকৰি আছে এই বাকৰিত জ্যোতি ভৱনৰ বাকৰিত আচলতে এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে বৰ্তমান আলোচনা চলি আছে আৰু এই আলোচনাৰ পিছতেই তেখেতসকলে এখনি সংবাদমেল সম্বোধন কৰি সমগ্ৰ ৰাইজক ইয়াৰ বিষয়ে অৱগত কৰিব। আৰু এই বৈঠকত আজি অংশগ্ৰহণ কৰিছে সাংসদ গৌৰৱ গগৈৰ লগতে কেইবাগৰাকীও উচ্চ যি শীৰ্ষ নেতাই ইয়াত অংশগ্ৰহণ কৰিছে। ভূপেন বৰাৰ লগতে কেইবাজনো ইয়াত উপস্থিত আছে আৰু যি ভাৰত জোড়ো ন্যায় যাত্ৰা যি আছে এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে এই যি বৈঠকখন আছে এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে আৰু কিছু সময় পিছতেই এই বৈঠকৰ সন্দৰ্ভত ইয়াতে যি সংবাদমেল আছে এই সংবাদমেল সম্বোধন কৰিব। আচলতে এই বৈঠকখনতেই যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনৰ ৰণকৌশলত তেখেতসকলে প্ৰস্তুতি চলাইছে আৰু কি ধৰণে তেখেতসকলে লোকসভাত কংগ্ৰেছ দলক আগবঢ়াই নিব তাৰ সন্দৰ্ভত ইয়াতে আলোচনা চলি আছে।